হেল্ল' বন্ধু-বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। আজি আমি এই ভিডিঅ'টোৰ মাজেৰে আলোচনা কৰিম 29 জানুৱাৰী 2026 কাৰেণ্ট এফেয়াৰখিনি। আমাৰ যিহেতু অসমৰ যিকোনো এক্সামত কাৰেণ্ট এফেয়াৰ্ছ অহা দেখা যায়, আমি এই ভিডিঅ'টোৰ মাজেৰে আসাম পুলিচ, ADRE, SSC, টেট আদি পৰীক্ষাৰ বাবে যিবোৰ কাৰেণ্ট এফেয়াৰ্ছ আহে বা আমাৰ আজিৰ দিনটোত কোনখিনি কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আপোনালোকৰ কুৱেশ্যন আহিব পাৰে সেইটো মই কথা ইয়াত উল্লেখ কৰিম আৰু আপোনালোকক ডিটেইলছ সহ কুৱেশ্যন দিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আমাৰ প্ৰথমটো হৈছে টপিক হৈছে ইণ্টাৰনেশ্যনেল ডেট প্ৰটেকশ্যন ডে। আমাৰ প্ৰতি বছৰে 28 জানুৱাৰী তাৰিখে বিশ্বজুৰি ইণ্টাৰনেশ্যনেল ডেট প্ৰটেকশ্যন ডে পালন কৰা হয়। আমাৰ প্ৰতি বছৰে যিটো 28 জানুৱাৰী তাৰিখে ইণ্টাৰনেশ্যনেল ডেট প্ৰটেকশ্যন ডে পালন কৰা হয়। আমাৰ আজিৰ ডিজিটেল যুগত মানুহৰ ব্যক্তিগত তথ্য পাৰ্চনেল ডিটেইলছ যেনে মোবাইল নাম্বাৰ, আধাৰ, বেংক ডিটেইলছ আদি কেনেকৈ সুৰক্ষিত ৰাখিব লাগে তাৰ ওপৰত সচেতনা সৃষ্টি কৰে। এই যে আমাৰ ইণ্টাৰনেশ্যনেল ডেট প্ৰটেকশ্যন ডেটোৱে আমাৰ ইয়াৰ যি মোবাইল নাম্বাৰ, আধাৰ, বেংক আদিৰ সুৰক্ষা প্ৰদান কৰে। এই দিনটোত কাউন্সিল অফ ইউৰোপে আৰম্ভ কৰিছিল। এই ডেটটো কোনে আৰম্ভ কৰিছিল? কাউন্সিল অফ ইউৰোপে আৰম্ভ কৰিছিল আৰু বৰ্তমান ই বিশ্বজুৰি পালন কৰা হয়। বৰ্তমান আমাৰ এইটো ডেটো বিশ্বজুৰি পালন কৰা হয়। আমাৰ এটা কুৱেশ্যন কেনেধৰণৰ বনিব পাৰে এক্সামত? আমাৰ প্ৰথমতে কুৱেশ্যন বনিব পাৰে ইণ্টাৰনেশ্যনেল ডেট প্ৰটেকশ্যন ডে কেতিয়া পালন কৰা হয়? 28 জানুৱাৰী তাৰিখে ইণ্টাৰনেশ্যনেল ডেট প্ৰটেকশ্যন ডে পালন কৰা হয়। আৰু দ্বিতীয়তে হৈছে ডেট প্ৰটেকশ্যন ডে কোন সংস্থাই আৰম্ভ কৰিছিলে? কাউন্সিল অফ ইউৰোপে ডেট প্ৰটেকশ্যন ডে আৰম্ভ কৰিছিলে। তাৰপিছতে আমাৰ পদ্মা এৱাৰ্ডছ। আমাৰ পদ্মা এৱাৰ্ড যি আছে, পদ্মা এৱাৰ্ডছৰ 2026 পদ্মা এৱাৰ্ডছ 28 জানুৱাৰী 2026 তাৰিখে ভাৰত চৰকাৰে পদ্মা এৱাৰ্ডছ 2026 তালিকা ঘোষণা কৰে। 2026 যি তালিকা ঘোষণা কৰে। পদ্মা এৱাৰ্ডছ হৈছে ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ নাগৰিক সন্মান। ভাৰত ৰত্নৰ পাছত পদ্মা এৱাৰ্ডছ 3 ধৰণৰ। পদ্মা এৱাৰ্ডছ 3 ধৰণৰ: পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী, এই তিনিটা। আৰু আপোনালোকক কাক কাক দিয়া হৈছে পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী কাক কাক দিয়া হৈছে? যদিহে আপোনালোকক গোটেইখিনি লিষ্ট লাগে মোক এবাৰ কমেণ্টত জনাই দিব। মই গোটেইখিনি আপোনালোকক নামসহ দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া আপোনালোকৰ ইয়াৰ ওপৰত কেনেধৰণৰ কুৱেশ্যন আহিব পাৰে? পদ্মা এৱাৰ্ডছ আমাৰ কিমান ধৰণৰ? 3 ধৰণৰ। পদ্মা এৱাৰ্ডছৰ ভিতৰত সৰ্বোচ্চ কোনটো? পদ্মবিভূষণ। আমাৰ এইবাৰ আহিব স্পৰ্টছ ৰিলেটেড, যিটো আমাৰ 2026 হৈছে অষ্ট্ৰেলিয়ান অ'পেন 2026 হৈছে টেনিছ খেলৰ এটা গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্ট। 2026 হৈছে টেনিছ খেলৰ এটা গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্ট। ঠিক আছে। ই অনুষ্ঠিত হয় মেলবোৰ্ণ, অষ্ট্ৰেলিয়াত আৰু ই বছৰৰ প্ৰথম গ্ৰেণ্ড শ্লাম টুৰ্ণামেণ্ট। ঠিক আছে। এতিয়া আপোনালোকৰ কুৱেশ্যন বনিব পাৰে ইয়াৰ ওপৰত, অষ্ট্ৰেলিয়ান অ'পেন কোন খেলৰ টুৰ্ণামেণ্ট? টেনিছ খেলৰ। ঠিক আছে। আমাৰ প্ৰথম কি বুলি জনা গৈছিল? গ্ৰেণ্ড শ্লাম টুৰ্ণামেণ্ট, বছৰৰ প্ৰথম গ্ৰেণ্ড শ্লাম টুৰ্ণামেণ্ট। ঠিক আছে। আমাৰ এতিয়া আহিব 4 নম্বৰতে ইকনমি ছাৰ্ভে। ইকনমি ছাৰ্ভে যি 2025-26 29 জানুৱাৰী 2026 তাৰিখে কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰীয়ে ইকনমি ছাৰ্ভে 2025-26 সংসদত উপস্থাপন কৰে। ইকনমিক ছাৰ্ভে। ঠিক আছে। অৰ্থনৈতিক বৃদ্ধি, GDP বৃদ্ধি কৰাৰ বাবে পিছত চাকৰি আৰু এমপ্লয়মেণ্ট, শিল্পী, কৃষি, ডিজিটেল ইকনমি, এই সকলো বিষয়ৰ বিশ্লেষণ দিয়া থাকে। ঠিক আছে। ইকনমি ছাৰ্ভে সদায় ইউনিয়ন বাজেটৰ আগতে উপস্থাপন কৰা হয়। এতিয়া আপোনালোকৰ ইয়াৰ ওপৰত কুৱেশ্যন বনিব পাৰে ইকনমিক ছাৰ্ভে কেতিয়া সংসদত উপস্থাপন কৰা হয়? ইকনমিক ছাৰ্ভে যিটো আছে সেইটো 29 জানুৱাৰী তাৰিখে আমাৰ উপস্থাপন কৰা হয়। তাৰপিছত কুৱেশ্যনটো আপোনালোকৰ বনিব পাৰে ইকনমিক ছাৰ্ভে কিহৰ আগতে উপস্থাপন কৰা হয়? ইউনিয়ন বাজেটৰ আগতে আপোনালোকৰ উপস্থাপন কৰা হয়। আপোনালোকৰ সুবিধাৰ্থে মই আপোনালোকৰ বাবে কুৱেশ্যন সহ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। যদিহে আপোনালোকৰ এতিয়ালৈকে চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আগন্তুক দিনত আপোনালোকে ভিডিঅ'বোৰ পাব বুলি মই আশা দিলোঁ আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব। ঠিক আছে। তেনেহ'লে আমি 5 নম্বৰলৈ যাওঁ। বেটিং ৰিটায়াৰ্ড ইকনমি 2026। ঠিক আছে। বেটিং ৰিটায়াৰ্ড ইকনমি হৈছে ৰিপাব্লিক ডে চেলিব্ৰেশ্যনৰ শেষ অনুষ্ঠান। আমাৰ বেটিং ৰিটায়াৰ্ড চেৰেমনি
যিটো আছে কিহৰ ৰিপাব্লিক ডেৰ চেলিব্ৰেশ্যনৰ শেষৰটো দিন হৈছে বেটিং ৰিটাৰ্ণ চেৰেমনি। এই অনুষ্ঠানটো ক'ত অনুষ্ঠিত হয় এইটো আপোনালোকৰ কুৱেশ্যন বনিব। বিজয় চক নিউ দিল্লীত অনুষ্ঠিত হয়। ঠিক আছে, এই অনুষ্ঠানটো সেনা বাহিনীৰ বেণ্ড, দেশ ভক্তিমূলক সুৰ, ঐতিহাসিক পৰম্পৰা এইবোৰ দেখা যায়। ঠিক আছে, এই যিটো চেৰেমনি এইখিনি দেখা যায়। ঠিক আছে, এতিয়া কুৱেশ্যন আপোনালোকৰ বনিব পাৰে বেটিং ৰিটাৰ্ণ চেৰেমনি ক'ত অনুষ্ঠিত হয়? বিজয় চক নিউ দিল্লী। ঠিক আছে, নিউ দিল্লী। এতিয়া আপোনালোকৰ যিটো আছে আসাম স্পেচিয়েল, এতিয়া অসমৰ আমাৰ যিটো কাৰেণ্ট এফেয়াৰ্ছ আছে আসাম স্পেচিয়েল লক্ষ্মীনাথ বেজবৰুৱা। ঠিক আছে, লক্ষ্মীনাথ বেজবৰুৱা 29 জানুৱাৰী তাৰিখে অসমীয়া সাহিত্যৰ মহান ব্যক্তিত্ব লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মদিন পালন কৰা হয়। কোন তাৰিখে লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মদিন পালন কৰা হয়? 29 জানুৱাৰী। ঠিক আছে, তেওঁ অসমীয়া সাহিত্যৰ ৰসৰাজ বুলি কোৱা হয়। অসমীয়া সাহিত্যৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাক আকৌ ৰসৰাজ বুলি জনা যায়। তেওঁ গল্প, নাটক, প্ৰবন্ধৰ আৰু ব্যংগ ৰচনাৰ বাবে বিশেষভাৱে জনপ্ৰিয়। ঠিক আছে, এতিয়া আপোনালোকক কুৱেশ্যন বনিব পাৰে ৰসৰাজ উপাধি কাক দিয়া হৈছিলে? লক্ষ্মীনাথ বেজবৰুৱাক। ঠিক আছে, আৰু ৰসৰাজ যিটো আমাৰ লক্ষ্মীনাথ বেজবৰুৱা সাহিত্যৰ মহান ব্যক্তি লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মদিন কিমান তাৰিখে পালন কৰা হয়? 29 জানুৱাৰী। আপোনাৰ এই দুটা কথা মনত ৰাখিব। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিলে আপোনালোকে কমেণ্টত ক'বলৈ নাপাহৰিব। যদিহে ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে আজিলৈকে বাই বাই, জয় হিন্দ।